বলিষ্ঠ নেত্ৰী মীনাক্ষী ৰহমান নিৰ্বাচনত ইতিমধ্যে থিয় হৈছে, সেইটো কোনো ডাঙৰ কথা নহয়। পাকা বেতবাৰীত এজন বলিষ্ঠ নেত্ৰী হিচাপে মীনাক্ষী ৰহমান ডাঙৰীয়ানী ইতিমধ্যে থিয় হৈছে, সেইটো ডাঙৰ কথা নহয়। মীনাক্ষী ৰহমান কোনটো দলৰ পৰা থিয় হৈছে সেইটো হ'ল ডাঙৰ কথা। কিন্তু মীনাক্ষী ৰহমান ডাঙৰীয়ানীয়ে যোনটো দলৰ পৰা থিয় হৈছে সেই দলটো হৈছে ডাঙৰ কথা। মুখ্যমন্ত্ৰীৰ কামিহাৰ ভাঙিম বুলি মন্তব্য বদৰুদ্দিন আজমলৰ। আমি যদি তেখেতক পাওঁ, তেখেতৰ কামিয়াৰ মই ভাঙিম ইনশাআল্লাহ, মোৰ ইমান সাহস আছে। তাৰ পিছতে মজনুৰ আলী নামৰ যুৱকৰ প্ৰতিক্ৰিয়া, AIUDF অসমত ডাইৰেক্ট নাইকিয়া হ'ব লাগে। মই ভাবো যে AIUDF ডাইৰেক্ট নাইকিয়া হৈ যাব লাগে। সাহস আছে যদি মুখ্যমন্ত্ৰীৰ কামিহাৰ ভাঙি দেখুৱাই দিয়ক। যদি বদৰুদ্দিন আজমলৰ দম আছে, AIUDFৰ প্ৰধান বদৰুদ্দিন আজমল, তেওঁ আজি মুখ্যমন্ত্ৰীৰ কামিহাৰ ভাঙি দেখাওক। অন্যথা এনেকুৱা কথা কৈ নামনি অসমৰ মুছলমানক বিভ্ৰান্তিত পেলাই তেওঁ ভোট আদায় কৰাৰ যি প্ৰচেষ্টা কৰিছে, সেই প্ৰচেষ্টা কাজৰ শিক্ষিত মুছলমান যুৱ প্ৰজন্মই সেই প্ৰলোভন, সেই কথাত ডাল হৈ কেতিয়াও ভোট নিদিয়ে AIUDF দলক। AIUDF দলক বয়কট কৰি যি প্ৰাৰ্থীয়ে ৰাইজৰ হৈ কাম কৰিব তাক ভোট প্ৰদান কৰিবলৈ আহ্বান জনাইছে মজনুৰ আলীয়ে। অন্যথা এনেকুৱা কথা কৈ নামনি অসমৰ মুছলমানক বিভ্ৰান্তিত পেলাই তেওঁ ভোট আদায় কৰাৰ যি প্ৰচেষ্টা কৰিছে, সেই প্ৰচেষ্টাক আজিৰ শিক্ষিত সংখ্যালঘু মুছলমান সমাজৰ যুৱ প্ৰজন্মই কেতিয়াও সেই প্ৰলোভন, সেইবোৰ কথাত ভাং গৈ তেওঁলোকে ভোট নিদিয়ে, AIUDFক কেতিয়াও ভোট নিদিয়ে। গতিকে বদৰুদ্দিন আজমলক সম্পূৰ্ণৰূপে বয়কট কৰিব লাগে, AIUDFক বয়কট কৰিব লাগে। মই কোনো ৰাজনৈতিক দলৰ সদস্য নহয়, অসমৰ এজন যুৱ প্ৰজন্ম, শিক্ষিত যুৱ প্ৰজন্ম হিচাপে AIUDFক যে বয়কট কৰিব লাগে সেই বস্তুটো আমি সকলোৱে বুজি পাইছো, আৰু সকলোৱে এই সাম্প্ৰদায়িক মুছলমান ৰাজনৈতিক দল AIUDFক বয়কট কৰিব লাগে। আৰু আমাৰ সকলোৰে মানে সৰ্বসাধাৰণ ৰাইজৰ যি চিন্তা ভাৱনা, সেই চিন্তা ভাৱনা অনুযায়ী কেৱল AIUDFক বৰ্জন কৰি বাকী যিকোনো দলক নাইবা সচৰাচৰ মানে সাধাৰণতে যোনজন প্ৰাৰ্থী আচলতে যোগ্য ৰাইজৰ হৈ কাম কৰিব, সেই মানুহজনক ভোট দিবলৈ মই মোৰ তৰফৰ পৰা বিনম্ৰ অনুৰোধ জনাইছো। AIUDFে বিজেপিৰ বি টিম এইটো কথা সহলীয়াকৈ প্ৰকাশ পাইছে। AIUDF যে আচলতে বিজেপিৰ বি টিম, এই বস্তুটো মানে সলসলীয়াকৈ প্ৰকাশ পাইছে। AIUDF বৰ্তমান সময়ত 100% বিজেপিৰ বি টিম আৰু বিজেপিৰ দালাল। AIUDF বৰ্তমান সময়ত 100% বিজেপি আৰু বিজেপিৰ দালাল। মুঠ কথা হ'ল 25 নম্বৰ পাক্কা বেতবাৰী বলিষ্ঠ নেত্ৰী ইতিমধ্যে থিয় হৈছে, সেইটো কোনো ডাঙৰ কথা নহয়। মীনাক্ষী ৰহমান কোনটো দলৰ পৰা থিয় হৈছে সেইটো হ'ল ডাঙৰ কথা। এইবোৰ মন্তব্য আমাৰ নহয়, এইটো মন্তব্য 25 নম্বৰ পাক্কা বেতবাৰী বিধানসভা সমষ্টিৰ সচেতন যুৱকৰ। এতিয়া মুঠ কথা হ'ল আমাৰ পাকা বেতবাৰীলৈ, পাকা বেতবাৰীত এজন বলিষ্ঠ নেত্ৰী হিচাপে মীনাক্ষী ৰহমান ডাঙৰীয়ানী ইতিমধ্যে থিয় হৈছে। সদল বলে মীনাক্ষী ৰহমান ডাঙৰীয়াই থিয় হৈছে, সেইটো ডাঙৰ কথা নহয়। কিন্তু মীনাক্ষী ৰহমান ডাঙৰীয়ানীয়ে যোনটো দলৰ পৰা থিয় হৈছে সেই দলটো হৈছে ডাঙৰ কথা। সেই দলটো কোন হয়, সেই দলটো কি? সেই দলটো হ'ল অসমৰ একমাত্ৰ অসমত ইলেকশ্যন খেলা, অসমত নিৰ্বাচন খেলা এখন দল AIUDF, যাৰ প্ৰধান হৈছে বদৰুদ্দিন আজমল। অসমৰ সংখ্যালঘু ৰাইজে AIUDF দলক ভোট দিয়াতকৈ বিজেপিক ভোট দিয়াটোৱে ভাল। AIUDFক ভোট দিয়া, বিজেপিক ভোট দিয়া একেই কথা। গতিকে এই AIUDF দলক অসমৰ সংখ্যালঘু মুছলমানে ভোট দিয়া আৰু বিজেপিক ভোট দিয়া একেই কথা। মানে যদি কোনোবা মুছলমানে AIUDFক ভোট দিব বিচাৰিছে, তে প্ৰত্যক্ষৰূপে AIUDF ভোট দিয়াতকৈ ডাইৰেক্ট বিজেপিত দিয়াটোৱে ভাল। কিয়নো ডাইৰেক্ট বিজেপিত দিলেও এটা পৰ্যায় থাকে, কিন্তু সদ্যহতে AIUDF ভোট দিয়া মানে হিন্দু প্ৰধান সমষ্টিসমূহত নাইবা হিন্দু জনসাধাৰণ যিবোৰ আছে আমাৰ অসমৰ, তেওঁলোকে এইটো ভাবিবলৈ বাধ্য হয় যে মুছলিমে কেৱল AIUDFক লৈ মানে মাত মাতি থাকে, AIUDF বদৰুদ্দিন আজমলকে ভোট দি থাকে। এটা সম্প্ৰদায় তেওঁলোকে অলৰেডি বাছনি কৰি লৈছে, গতিকে আমি কিয় নল'ম, আমি হিন্দু মানুহ, আমি বিজেপিক ভোট দিম। গতিকে এই ভাৱধাৰাটো অসমৰ পৰা ডাইৰেক্ট নাইকিয়া হ'ব লাগে। মই ভাবো যে AIUDF ডাইৰেক্ট নাইকিয়া হৈ যাব লাগে। পাক্কা বেতবাৰী মীনাক্ষী ৰহমান আছে, বেলেগ কথা। পাকা বেতবাৰীত আমাৰ মীনাক্ষী ৰহমান ডাঙৰীয়ানী আছে, সেইটো বেলেগ কথা। আমি অন্তত AIUDFক ভোট নিদিম। কিন্তু আমি পাকা বেতবাৰী সমষ্টিত কাক ভোট দিম, আমি অন্তত AIUDFক ভোট নিদিম। আমি কংগ্ৰেছক দিওঁ, কাক দিওঁ সেইটো আমাৰ ব্যক্তিগত কথা। কিন্তু পাকা বেতবাৰী সমষ্টি হওক, অসমৰ অন্যান্য সমষ্টিয়ে হওক, সজাগ জনতা, সজাগ যুৱ প্ৰজন্ম, সকলোৱে শিক্ষা গ্ৰহণ কৰিছে আজিকালি। গতিকে শিক্ষাৰ যিটো মূল্যবোধ, সেই শিক্ষাৰ যিটো জ্ঞান,
সেইটো সকলোৱে বুজিব লাগে। বদৰুদ্দিন আজমলে যিটো ভূমিকা পালন কৰি আহিছে, বিজেপিৰ হৈ কাম কৰি অহা পৰিলক্ষিত হৈছে। বিজেপিক সম্পূৰ্ণৰূপে সহায় কৰা দল হৈছে AIUDF দল। আৰু সেই বদৰুদ্দিন আজমল ডাঙৰীয়াই সদায় যিটো ভূমিকা পালন কৰি আহিছে, বিশেষকৈ নিৰ্বাচনৰ আগত যিটো ভূমিকা পালন কৰি আহিছে, সেই ভূমিকাটো হৈছে সম্পূৰ্ণৰূপে এখন সাম্প্ৰদায়িক চৰকাৰ, বিজেপি চৰকাৰ, সেই বিজেপি চৰকাৰৰ হৈ মানে কাম কৰাটো আমাৰ পৰিলক্ষিত হৈছে। বদৰুদ্দিন আজমল ডাঙৰীয়াৰ যি মন্তব্য, সেই মন্তব্যটো যদি একেবাৰে কণ কণ ল'ৰা ছোৱালীও চায় বা শুনি পায়, সেই বস্তুটোত অট'মেটিক প্ৰকাশ পায় যে বদৰুদ্দিন আজমল ডাঙৰীয়া এজন বিজেপিক সম্পূৰ্ণৰূপে সহায় কৰা নাইবা বিজেপি অসমত শক্তিশালী হোৱাত মুখ্য ভূমিকা পালন কৰা এটা দল হৈছে AIUDF দল। কথা হ'ল, সাধাৰণ ৰাইজে কংগ্ৰেছৰ 70 বছৰৰ হিচাপ মানুহে বিচাৰে। কংগ্ৰেছে ইটো সিটো কৰিলে সেইবোৰ বাদ আমি অসমত AIUDFক ভোট দিয়া, বিজেপিক ভোট দিয়া একেই কথা। এতিয়া কথা হ'ল কংগ্ৰেছৰ 70 বছৰৰ শাসনকালৰ হিচাপ আমাৰ মানুহে বিচাৰে। কংগ্ৰেছে 70 বছৰে কি কৰিলে? যদিও 70 বছৰ নাছিল, মাজত হয়তো কেন্দ্ৰত বাজপেয়ী চৰকাৰ আছিল, কোনোবা আছিল। এতিয়া আমাৰ সংখ্যালঘু মুছলমানে সংখ্যালঘু মানুহে নাইবা আধাৰ কাষ্টৰ মানুহেও কংগ্ৰেছৰ 70 বছৰীয়া শাসনকালৰ হিচাপ বিচাৰে। কংগ্ৰেছে কি কৰিলে, কংগ্ৰেছে ইটো কৰিলে সিটো কৰিলে, সেইবোৰ বাদ। কিন্তু আমি সদ্যহতে অসমত AIUDFক ভোট দিয়ে আৰু বিজেপিক ভোট দিয়ে একেই কথা। অসমত সংখ্যালঘু মুছলমানৰ দপদপনি চলিবই। এতিয়াও মই কৈ আছো, এইবাৰ ইলেকশ্যনে প্ৰুভ কৰি দিব হেমন্তৰ দাদাগিৰি নচলিব। হেমন্ত দিল্লীত যাব, মেয়াৰ দাদাগিৰি চলিব। অসমত হেমন্ত যেতিয়া কৈ আছে নচলিব, আমি কৈ আছো চলিব। এইটো কথাত তেওঁ কেনেকৈ কৰিব? আচলতে এই কথাটো যে বদৰুদ্দিন আজমল ডাঙৰীয়াই কৈছে যে সংখ্যালঘু মুছলমানৰ দপদপনি চলিব, এই কথাটো তেওঁ কেনেকে কৰিব পাৰিব ভাই? এইটো অসম হয়, অসমীয়াৰ অসম হয়। এইটো অসম হয়, অসমীয়াৰ অসম হয়। মুছলমানৰ মানেই মিয়া নহয়, মুছলমান মানেই বিদেশী নহয়। যদি আমি আচলতে মুছলমান মানুহ, আৰু মুছলমান মানেই মিয়া নহয় আৰু মুছলমান মানেই বিদেশী নহয়। যদি সঁচাকৈ কোনো মুছলমানে 71 নহয় 51ৰ আগত অসমত আহিছে বুলি ভাবে, তেওঁলোকৰ যদি সঁচাকৈ নিজকে অসমীয়া বুলি ভাবে, তেওঁলোকক যিটো মনৰ ভাৱধাৰা সেইটো কেতিয়াও হ'ব নোৱাৰে। এইটো অসমত মিয়াৰ দপদপনি চলিব, অসমত মিয়া থাকিব নোৱাৰে, অসমৰ অসমীয়া মুছলমানহে থাকিব। যদি সঁচাকৈ কোনোবা মুছলমানে 71 নহয় 49ৰ আগত অসমত আহিছে বুলি ভাবে আৰু তেওঁ যদি নিজকে সঁচাকৈ অসমীয়া বুলি ভাবে, তেওঁৰ মনৰ যোনটো ভাৱধাৰা সেইটো কেতিয়াও হ'ব নোৱাৰে যে অসমত মিয়াৰ দপদপনি চলিব। আৰু মিয়া হৈছে অসমৰ এটা আউট অফ চেপ্টাৰ এটা বিষয়। মিয়া কেতিয়াও অসমত থাকিব নোৱাৰে। অসমৰ অসমীয়া মুছলমানহে অসমত থাকিব পাৰে। যোনজনে মিয়া বুলি দাবী কৰে তেওঁ কেতিয়াও অসমত থাকিব নোৱাৰে। গতিকে মই আজমল ডাঙৰীয়াক এইটো কথাই কৈছো যে এই যে যোনটো কথা কৈছে যে অসমত মিয়াৰ দপদপনি চলিব, গতিকে এইটো দেখ এনেকুৱা এটা বক্তব্য কৰিছে যে আপোনাৰ ঘৰৰ ভাত বেলেগে বাঢ়ি খাব। গতিকে এই কথাটো কেতিয়াও অসমৰ প্ৰকৃত অসমীয়াই একচেপ্ট নকৰে, গ্ৰহণ নকৰে। এটা এটা অগ্ৰহণযোগ্য কথা। এই কথাটো আজমল ডাঙৰীয়াই এই কাৰণেই কৈছে যে সচৰাচৰ মানে মিয়া মানে অসমত যে মিয়া মানেই মুছলমান, মানে এই পৰিৱেশটো সৃষ্টি কৰাত যোনবোৰ মানুহে লাগি আছে যে অসমত মুছলমান মানেই মিয়া, আৰু সেই মিয়াৰ ভোট ল'বলৈ মানে AIUDF প্ৰধান বদৰুদ্দিন আজমলে এই ধৰণৰ মন্তব্য আগবঢ়াইছে। এই ধৰণৰ মন্তব্যক তীব্ৰ গৰিহণা জনাইছো। মই এজন মুছলমান ল'ৰা হিচাপে এই বক্তব্যটোক তীব্ৰ গৰিহণা জনাইছো আৰু তেওঁক ধিক্কাৰ জনাইছো। অনতিপলমে তেওঁ এনেধৰণৰ বক্তব্য উঠাই লওক, এইটোৱে মোৰ কামনা।